বঙাইগাঁৱৰ যোগীখোপাত কৰুণ ঘটনা। মাঘ বিহুৰ দিনাই জীৱনৰ চূড়ান্ত সিদ্ধান্ত আলমিনা জিয়াৰ আলীৰ। প্ৰথম মাঘৰ দিনাই বঙাইগাঁৱৰ যোগীখোপাত এই ঘটনা সংঘটিত হৈছে। প্ৰেমৰ কৰুণ পৰিণতিত ৰেলৰ আগত চূড়ান্ত সিদ্ধান্ত প্ৰেমিক প্ৰেমিকাৰ। যোগীখোপাৰ ভাটিয়াপাৰাত সংঘটিত হৈছে এই ঘটনাটো। ৰেলৰ আগত জঁপিয়াই আত্মহনন নাবালিকা প্ৰেমিক প্ৰেমিকাৰ। প্ৰেমিকৰ নাম জিয়াৰ আলী, প্ৰেমিকাৰ নাম আলমিনা খাতুন। নিশা ঘৰৰ পৰা প্ৰেমিক জিয়াৰ আলীৰ সৈতে ওলাই গৈছিল প্ৰেমিকা আলমিনাই। তাৰ পিছতেই পুৱা ৰেলপথত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে প্ৰেমিক প্ৰেমিকাৰ মৃতদেহ। কি কাৰণত আত্মহনন কৰিছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। শুনা পালো মোটামুটি 5টা মানৰ টাইমত বেটাই মাতি আছে মছলা বোলে ছ'চাইড হ'ল। আমি আহিলোঁ, আহি এনে দেখিলোঁ তাতে দুনিয়াৰ মানুহ চালোঁ। থানাৰ পুলিচক যাই এনে দেখিলোঁ যে চবগিলা আছে তাতে। তাৰপিছত আমি জৰিয়ানা লৈ আহিছোঁ, থানাত লৈ আহিলোঁ। তেনেকৈ কি হৈছে আমি ক'ব নোৱাৰোঁ। এইটো জবিকপা ভাটিপাৰা আৰু জবিকপাৰ ল'ৰা আৰু ছোৱালী দুটাই। কি কেনেকৈ হৈছে সেইটোতো আমি ভাল কৰি ক'ব নাপাওঁ, শুনাহে পাওঁ আমি, ভাল কৰি ক'ব নাপাওঁ। ল'ৰাজনৰ ঘৰ ক'ত? চটপাৰা, এই জৈব ভাটিপাৰা ভাটিপাৰা। আৰু ছোৱালীজনী? ছোৱালীজনী জৈবপাৰ। আমি শুনা পালোঁ ৰাত 5টা মানৰ টাইমত। এখন কেতিয়াবাতো হৈছে মই ক'ব নাপাওঁ। পুলিচে ফোন কৰিছিল, মোবাইল আছিল ল'ৰাৰ লগত। তাৰ নাম্বাৰ তাৰ ওই যে গুণের জামাক ফোন মারছে। তারপিছত তুমি আমার ওই যে লড়াটাক ফোন মারছে, লড়াটা আবার আমার কইছে। পাই না কি এখন একটা আমি তো গোবানো বলো, তার হল ছটপাড়া, আমার হল বেলেগ জায়গা না বেলেগ জায়গা। ওভার ব্রিজ খান আছে, ওভার ব্রিজত নৰনাৰায়ণ সেতু যে ব্রিজ খান আছে তারে মোটামুটি অলপখানি আগত যোগীখোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।